Ini apa sih ya kita? Karena ambil pisau rasanya ni tak? Kita asli. Apa? Ini bukan kehama kau kesana. Boleh hati. Ini amalan kota saya butuh gaul lagi ni kalau tidak. Gaul কাইজে আমাৰ লগত সহযোগ কৰি আমি যোৱাকালি এটা 20-25জনীয়া এটা হাতী জাক আছিলে সেইটো আমি সকলোৱে খেদি দিলোঁ। খেদি দিয়াৰ পিছত অকলশৰীয়া দুটামান আছিলে তাৰ মাজৰ পৰা এটা আহি এটা ঘৰক কি কৰাৰ লগে লগে আমি তাতে আকৌ তাতক খেদি দিলোঁ। তাৰপিছত আৰু পোৱা নগ'ল কালি। এই কিমানটা হাতী আছে বুলি আপোনালোকে অনুমান কৰিছে? কালি আমি জাকত প্ৰায় 15-20টামান আছিলে। তাৰ লগত এটা পোৱালিও আছিলে 2-3টামান। কোনকেইটা অঞ্চলৰ হাতী বেছি ক্ষতিসাধন কৰিছে? সোণাৰীগাঁৱত যিকেইটা আছে তাতে অকলশৰীয়া এটা আছে সেইটো আহি বেছি ইউজ হৈছে। তাতে এইটো ৰাতিয়ে আকৌ পৰহিমান এই বাগানত ঘৰ ভাঙি মানুহ এজনী কঁকালত অলপ চুট পাইছে। গাঁৱৰ ৰাইজে আজি পহৰা দিবলগীয়া হৈছে। গাঁৱৰ ৰাইজে আমি বহি আজি আমাৰ ৰেঞ্জাৰ চাৰ আহিছিলে তেওঁলোকক মিলি আলোচনা কৰি আমি সদায় এটা পহৰাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ ষ্টাফো কালি আৰু বাঢ়ি যাব চিফটিং হ'ব আৰু তেনেকৈ আমি এটা আলোচনা হৈছে। আমাৰ কালি ইয়াতে যোৱাকালি মানুহৰ ঘৰত বেছিকৈ উপদ্ৰৱ 4-5টামান জেগাত ভাঙিছে। এইটো আপোনাৰ এটা চাউল ধোৱা ঘৰে আছিলে, একচুৱেলি কম্পিউটাৰ আছিলে। তেওঁ ঘৰটো বৰ বেয়াকৈ ভঙাৰ কাৰণে আজি আমি ৰেঞ্জাৰ ছাৰক ইয়াতে মাতিলোঁ। প্ৰায় 7টামান বজাত ৰেঞ্জাৰ ছাৰ আহিলে। আহি পেলাই আমি ইয়াতে যিটো আমাৰ কেম্প আছে ফৰেষ্ট কেম্প সেই কেম্পটোতে আমি বহি পেলাই অলপ আলোচনা কৰিলোঁ যাতে কি ধৰণে আমাৰ হাতী জাক ইয়াৰ পৰা মানে অলপ হাতী জাকৰ পৰা বাচি থাকিব পাৰোঁ বা হাতীটোৰ পৰা বাচি থাকিব পাৰোঁ। এটা হাতী সিদিনা কালি আমি দেখিলোঁ যে 15-20টামান হাতী এটা জাক আছিলে। সেই জাকটো আমাৰ গাঁৱৰ ল'ৰাখিনি মিলি পেলাই তেনেকৈ খেদা হ'ল। তাৰপিছতো মানে তাৰ পৰাই হয়তো 2জন এক্সট্ৰাকৈ আছে আৰু সেই 2জন আগৰ পৰাই আছে বাৰু। সেই 2জনৰ হাতী আমি উপদ্ৰৱটো আগৰ পৰাই দেখিয়ে থাকোঁ। তেওঁলোকৰ ভিতৰত এজন আহি পেলাই সেইকেইজনৰ ভিতৰত মানে এজন আহি পেলাই কালি সেইটো কৰাৰ কাৰণে আমাৰ যিহেতু গাঁৱৰে মানুহ তো তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি ভাবিলোঁ যে আজি ৰেঞ্জাৰ ছাৰক মাতি পেলাই